নমস্কাৰ, আজি মই কৰা হাতে কৰা অন্য এযোৰ কাপোৰ আপোনালোকক দেখাব বিচাৰিছোঁ। ইয়াৰ মিক্স পাটৰ হয়, গ্ৰীণ কালাৰ। এপ্লিক আৰু ফেব্ৰিক কৰিছোঁ। ইয়াত হালধীয়া ৰঙৰ বুটা দিছোঁ, সৰু সৰু হালধীয়া আৰু ৰঙা। এইটো হৈছে ফুলৰ ডিজাইনটো। ফুলৰ ডিজাইনটো গ্ৰীণ কালাৰ, বটল গ্ৰীণ। পিছফালে এনেকৈ ভালকৈ দেখাই দিছোঁ ৰ'বা। এয়া সৰু সৰু এনেকৈ বুটা দি দিছোঁ মাজত। কেনেকুৱা হৈছে জনাবচোন। হাতে কৰা কামবোৰ দেখায়ো ভাল লাগে, কৰিও ভাল লাগে, সেইকাৰণে আপোনালোকক দেখাইছোঁ। আৰু এযোৰ দেখুৱাব বিচাৰিছোঁ আপোনালোকক। এইযোৰ কেনেকুৱা হৈছে প্লিজ জনাব, লাইক কমেণ্ট কৰিব। অন্য এযোৰ দেখাইছোঁ আপোনালোকক, হৈছে হালধীয়া ৰঙৰ। ইয়াত অৰেঞ্জ কালাৰৰ ফুল কৰিছোঁ। ফুলৰ ডিজাইনটো হৈছে এনেকৈ, আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। মাজত এনেকৈ দি দিছোঁ বুকুত পৰাকৈ এনেকৈ। গোটেই চাদৰখনত সৰু সৰু বুটা কৰি দিছোঁ পিছফালে। অনুগ্ৰহ কৰি লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আৰু কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। এয়া মোৰ ভতিজা হয়, তাইক মই পিন্ধিব দিছোঁ তাইক কাপোৰযোৰ আপোনালোকক দেখাবৰ বাবে। প্লিজ লাইক কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। স্পেচিয়েল সৰস্বতী পূজাৰ কাৰণে বনাইছোঁ দেই।